লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জায়গাত ভোট কম পাইছো কাৰণ সৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে সৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি ট্ৰান্সফাৰ পোষ্টিংত কোনেও কত টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো মই খুদিলো মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত সৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে সৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো আমি কাৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো আজি আমাৰ লগত যিখিনি এসিস্ট্যান্ট প্ৰফেসৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে তেওঁলোকে চাকৰি পাইছে বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে সেই ব্যক্তিগত কোম্পানী সমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জায়গাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰো কাৰণ আজিলৈকে আমি গৈ চাকৰি যোগদান কৰাও নাই আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব কিন্তু যোৱা কালিটো আজিও আমাৰ মনত আছে আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিল তাক আমি সকলোৱে অৱগত কিন্তু আমাৰ ৰাজ্যখনৰ সৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতে তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে তেনেহলে সৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটা এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব লাহে লাহে সৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব যে মোৰ কাৰ্যালয়টোত পুলিশ লাগে মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেসৰ লাগে মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ লম মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ি লাগে মই কোনোবা এটা সংস্থাক কম যে মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ি কেজন পঠাই দিব আৰু দৰমহা তেওঁলোকে কিমান দিব মিনিমাম ৱেজ অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁলোকে 12,000 টকা দিব যিটো আন কোম্পানী সমূহত পাব পাৰে মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায় যেতিয়া আমাৰ কম ব্যৱস্থা আছিল তেতিয়া মোক যতেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ লৰা ছোৱালীৰো সমস্যা নাছিল যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল কিন্তু সৰকাৰী চাকৰিটো পালে
প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৱে আমাক কতো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ আমাৰ জীৱন যিমান দীঘলীয়া হওক প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকো কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব আৰু যেতিয়াই মই কৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব যেতিয়া আলোচনা হৈছিল তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যি কেজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলোঁ যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেজনক গামোচাখন পিন্ধাই দিব দি ক'ব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাঙ্গীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ